হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ অনুকৰণী R2 ক্লাছ 10ৰ 5 নম্বৰ কুৱেশ্যনটো মই কৰি দিবলৈ লৈছোঁ। এটা 5 নম্বৰ কুৱেশ্যনটো কি দিছে চোৱা, এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰ তলৰ সংখ্যাকেইটা হৰণ কৰিব লাগিব। হ'ল, এতিয়া তোমালোকে চোৱা, যিটো তোমালোকে কুৱেশ্যন নম্বৰ 4 কৰিছিলা, সেইটো কুৱেশ্যন নিচিনা প্ৰায় একেই হয় এইটো অংক। এতিয়া তোমালোকে খালি সেইটোত কি কৰিব লাগিছিলে, কোনটো সংখ্যাৰ পূৰণ কৰিব লাগিব সেইটো লিখিছিলা, ইয়াত কোনটো সংখ্যাৰ হৰণ কৰিব লাগিব তুমি সেইটো লিখিলে হ'ল। তোমালোকে 4 নম্বৰটো যদি ভালদৰে চাইছা তেতিয়াহ'লে সেইটো যদি বুজি পাইছা তেতিয়াহ'লে সেইটো অংক ভালদৰে তোমালোকে পাৰিবা। মই বেছি দীঘলীয়া নকৰোঁ, এতিয়া সোনকালে মই অংকটো তোমালোকক দেখাই দিছোঁ। চোৱা, প্ৰথমতে আমি কি কৰিব লাগিব, যিটো সংখ্যা দি থোৱা আছে সেইটোক আমি চুটিহৰণ নিয়মেৰে হৰণ কৰিব লাগিব। এতিয়া হৰণ কৰিবলৈ হ'লে তোমালোকে জানাই চুটিহৰণ নিয়মটো বহুতে যদি নাজানা তেতিয়াহ'লে মই আগৰ ভিডিঅ'বোৰত শ্বৰ্ট ফৰ্মত দেখাই থোৱা আছে, কেনেদৰে শ্বৰ্ট মেথডত কৰে তোমালোকে সেইটো চাই ল'বা। যিহেতু এইটো সংখ্যা এটা যুগ্ম সংখ্যা, যাৰ কাৰণে এইটো 2 আমি হৰণ কৰিছোঁ। 2 আমি হৰণ কৰিলে কিমান হ'ব, 2 10ক কেইবাৰ যাব, 2 5 গুণ 10, 2 3 কেইবাৰ যাব, 2 গুণ 2, 3ৰ লগত 2টো বিয়োগ কৰিলে 1 ওলাব, 1টো ইয়াত লগাই দিয়ে কিমান হ'ব, 16 হ'ব। এতিয়া 2 16 কেইবাৰ যাব, 8 বাৰ যাব, 2 8ক 4 বাৰ যাব, বুজি পালা। এইটো কি হ'ব, যুগ্ম সংখ্যা হোৱাৰ কাৰণে 2 যাব, 2 কেইবাৰ যাব, 2 গুণ 4, 5টোৰ লগত 4টো বিয়োগ কৰি দিয়ে, 1 আহিলে 11 হ'ল, 2 5 গুণ 10, 11ৰ লগত 10টো বিয়োগ কৰি দিয়া, আকৌ 1 ল'লে, 1টো ইয়াত লগাই দিয়ে 18 হ'ল, 2 18 কেইবাৰ যাব, 9 বাৰ যাব, 2 4 কেইবাৰ যাব, 2 বাৰ যাব, বুজি পালা। এতিয়া আকৌ এইটো যুগ্ম সংখ্যা, আকৌ 2 যাব, 2 গুণ 2, 2 গুণ 4, 5টাৰ পৰা 4টো বিয়োগ কৰি দিয়া, 1 ওলাব, 1টো ইয়াত লগাই দিয়া, 19 হ'ল, 2 19 কেইবাৰ যাব, 2 9 গুণ 18, 19ৰ পৰা 18 গুচি গ'লে 1 হ'ব, 12 হ'ল, 2 6 গুণ 12। এতিয়া আকৌ 2 যাব, 2 কেইবাৰ যাব, 12, 2 12ক যাব 6 বাৰ, 2 6 গুণ 12, 2 9ক যাব, 2 4 গুণ 8, 9টাৰ পৰা 8টো বিয়োগ কৰি দিয়ে, 1 ওলাব, 1টো ক'ত বহাবা, ইয়াত বহাবা। এতিয়া কিমান হ'ল, 16 হ'ল, 2 16 কেইবাৰ যাব, 2 8 গুণ 16, আকৌ 2 যাব, 2 কেইবাৰ যাব, 2 3 গুণ 6, 2 গুণ 4, 2 4 গুণ 8, আকৌ 2 যাব, 2 কেইবাৰ যাব, 2 গুণ 2, 1 বাকী থাকিলে, 3টাৰ পৰা 2টা গুচি গ'ল, 1 বাকী থাকিলে, 1টো ইয়াত লগাই দিয়ে, 2 6 গুণ 12 হ'ল, 2 গুণ 4, আকৌ 2 যাব, এইটো কিমান বাৰ যাব, 2 8 গুণ 16, 2 গুণ 2, 81টো কিমানে যায়, 3 যায়, 3 কেইবাৰ যাব, 3 2 গুণ 6, 8টাৰ পৰা যিটো 6 ওলাইছিলে সেইটো বিয়োগ কৰি দিয়া, বিয়োগ কৰিলে 2 ওলাব, 2 ইয়াত বহাই দিয়া, 21 হ'ল, 2 3 7 গুণ 21, বুজি পালা। আকৌ 27টো কিহে যাব, 3 যাব, 3 9 গুণ 27, 3 3 গুণ 9, তাৰপৰা 3 গুণ 3, বুজি পালা। তোমালোকে এইখিনি উৎপাদক ইয়াৰ কিনাৰত লিখি ল'ব লাগিব। এতিয়া চাই লওঁ, এতিয়া আমি কেনেদৰে লিখিম, এতেকে 1 0 3 6 8 ইকুৱেল টু গোটেইকেইটা উৎপাদক লিখি লোৱা। 2 কেইটা আছে, 1 2 3 4 5 6 7টা, 1 2 3, ইয়াত লিখি লৈছোঁ মই তলত 4 5 6 7, 3 কেইটা আছে, 3 4টা আছে, 1 2 3 4। এতিয়া আমি কি কৰিব লাগিব, তিনিটাকে আমি ভাগ কৰিব লাগিব, বুজি পালা। কাৰণ এইটো ঘনৰ কথা কৈছে, পূৰ্ণ ঘনৰ কথা কৈছে, সেইকাৰণে তোমালোকে তিনিটাকে এইটো সজাব লাগিব, বুজি পালা। কিন্তু যিটো এতিয়া চোৱা, ইয়াত 2 সংখ্যাটো অকলে আছে, তেতিয়াহ'লে 2 সংখ্যাটোৰ লগত এই 3টা তুমি মিলাব নোৱাৰা। মুঠতে তুমি 3টা মিলাব লাগিব, 2 মিলাব লাগিব, তেনেকৈ মিলাব পাৰিবা। তাৰমানে যিকেইটা সংখ্যা মিলি থাকিব সেইকেইটাহে তোমালোকে মিলাব পাৰিবা। এতিয়া চোৱা, কোনকেইটা সংখ্যা মিল নাথাকিলে, এতিয়া এই 2 সংখ্যাটো আৰু এই 3 সংখ্যাটো মিলি থকা নাই, তাৰমানে এটা সংখ্যা ইয়াত দেখা পোৱা গৈছে, যাৰ কাৰণে তোমালোকে লিখিব পাৰা যে 10368 সংখ্যাটো পূৰ্ণ ঘন পাবলৈ যি দুটা সংখ্যা দি থোৱা আছে সেই দুটা সংখ্যা তুমি পূৰণ কৰা। 2 3 গুণ কিমান হ'ব, 6 হ'ব, তেতিয়াহ'লে আমি লিখিব পাৰোঁ পূৰ্ণ ঘন পাবলৈ 6ৰে হৰণ কৰিব লাগে বুলি আমি লিখিব পাৰোঁ, কৰিব লাগে, বুজি পালা। এতিয়া 2 নম্বৰ কুৱেশ্যনটো কি দি থোৱা আছে সেইটো চাই লোৱা। 2187 এই সংখ্যাটো আমি কোনটো সংখ্যাৰ হৰণ কৰিলে পূৰ্ণ ঘন ওলাব সেইটো আমি উলিয়াব লাগে। তাৰ কাৰণে আমি কি কৰিম, এই সংখ্যাটো যিটো আছে তাক আমি চুটিহৰণ নিয়মেৰে হৰণ কৰিম। যিহেতু এইটো এটা অযুগ্ম সংখ্যা, যাৰ কাৰণে আমি 2য়ে হৰণ কৰিব নোৱাৰোঁ, সেইকাৰণে আমি কি কৰিব লাগিব, গোটেইকেইটা সংখ্যা যোগ কৰা। যোগ কৰিলে কিমান হ'ব, 2 1 3, 3 8 কিমান হ'ব, 11, 11 7 18, যিটো 18 ওলালে সেই 18 সংখ্যাটো হ'ব 3ৰে, 18 সংখ্যাটো 3ৰে হৰণ যায়, যাৰ কাৰণে এই গোটেই সংখ্যাটো 3ৰে তোমালোকে হৰণ কৰিব পাৰিবা। 3ৰে হৰণ কৰা কিমান যাব, 3 7 গুণ 21, 3 8ক দুবাৰ, 3 2 গুণ 6, 8টোৰ পৰা 6টো বিয়োগ কৰি দিয়া, 6টো বিয়োগ কৰিলে হ'ব 2, 2টো ইয়াত লগাই দিয়ে, কিমান হ'ল 27 হ'ল, 3 9 গুণ 27, আকৌ এইটো 3য়ে যাব, তোমালোকে এইটো 3য়ে কেনেকৈ যায় ভালদৰে চাই ল'বা, মই তোমালোকক এইখিনি আগতে দেখাই থোৱা আছে। এতিয়া চোৱা, 3 আকৌ যাব, কেইবাৰ যাব, 3 2 গুণ 6, 7টোৰ পৰা 6টো বিয়োগ কৰি দিয়ে, 1 ওলালে, 12 হ'ল, 3 4 গুণ 12, 3 3 গুণ 9, বুজি পাইছা তোমালোকে। এতিয়া আকৌ চোৱা, 3য়ে যাব, গোটেইটা 3য়ে যাব নাযায়, চাবলৈ হ'লে গোটেইটা আমি যোগ কৰিব লাগে। যোগ কৰি পিনে যিটো সংখ্যা ওলাব সেই সংখ্যাটোক 3য়ে হৰণ যায় নাযায় তোমালোকে সেইটো চাবা। যদি হৰণ যায় তেতিয়াহ'লে এই সংখ্যাটোক 3য়ে হৰণ যাব। 3য়ে 24 কেইবাৰ যাব, 3 8 গুণ 24, 3 গুণ 3, 3 8 গুণ 24, 3 গুণ 3। এতিয়া
এতিয়া 81 ল'লে 81টোক 3 হৰণ যায় 3 একেবাৰ যাব 3 দুগুণ 6 8টোৰ পৰা 6টো বিয়োগ কৰি দিয়ে 2 ওলাব 21 হ'ল 3 7 গুণ 21 3 দুগুণ 6 2 ওলালে 3 ইয়াত 21 হৈ গ'ল 3 7 গুণ 21 ওলালে তাৰপিছত 6 3 যাব 3 গুণ 27 3 3 গুণ 9 3 1 গুণ 3 বুজি পালা এতিয়া যিকেইটা ওলালে উৎপাদক সেইকেইটা উৎপাদক লিখি লোৱা 3 পূৰণ 3 পূৰণ 3 পূৰণ এইপিনে 4টা আছে 3 এখন নিলিখোঁ এডোখৰত লিখোঁ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 এতিয়া চোৱা এই সংখ্যাকেইটা আমি কি কৰিব লাগিব তিনিটা হিচাপে আমি ভাগ কৰিব লাগিব এতিয়া চোৱা কোনটো সংখ্যা বেছি হৈ আছে এই 3 সংখ্যাটো মিলা নাই তাৰমানে জোৰ হৈ থাকিব তাৰমানে তিনিটা হিচাপে হৈ থকা নাই যাৰ কাৰণে আমি কি লিখিব পাৰোঁ 3ৰে হৰণ কৰিব পাৰোঁ বুলি আমি লিখিব পাৰোঁ তাহলে তোমালোকে লিখি দিবা 2187 সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ 3ৰে হৰণ কৰিব লাগে বুজি পালা তোমালোকে এনেদৰে লিখিলে হৈ যাব 3 নম্বৰ কুৱেশ্যনটো কি দি থোৱা আছে সেইটো চোৱা 3 নম্বৰ কুৱেশ্যনটো দি থোৱা আছে 5000 এতিয়া 5000 সংখ্যাটো আমি চুটিহৰণ নিয়মেৰে উৎপাদককেইটা উলিয়াই ল'ব লাগিব বুজি পালা যিহেতু এইটো এটা যুগ্ম সংখ্যা তেতিয়াহ'লে কিহে হৰণ যাব 2ৰে হৰণ যাব 2ৰে কেইবাৰ হৰণ যাব 2ৰে 5ক যাব 2 দুগুণ 4 আৰু যেটো 4 ওলালে 5টো বিয়োগ কৰিলে ওলাব 1 সেই 1টো ইয়াত লগাই দিয়া কিমান বাৰ যাব এতিয়া 10 হ'ল 2ৰে 10ক 5 বাৰ যাব বুজি পালা 2 5 গুণ 10 এতিয়া সেই শূন্যকেইটা নমাই দিয়া বুজি পালা এতিয়া আকৌ 2ৰে যাব কাৰণ এইটো যুগ্ম সংখ্যা 2 কেইবাৰ যাব 2ৰে 5 কেইবাৰ যাব 2 দুগুণ 4 হ'ব 5টোৰ পৰা 4টো বিয়োগ কৰি দিয়া বিয়োগ কৰিলে 1 থাকিব সেইটো ইয়াত লগাই দিয়া 2 5 গুণ 10 হ'ল 2 0 গুণ 0 বুজি পালা আকৌ 2ৰে যাব 2 কেইবাৰ যাব 2 6 গুণ 12 সম্পূৰ্ণকৈ গুচি গ'ল 12টো এতিয়া 5 কেইবাৰ যাব 2 দুগুণ 4 5টোৰ পৰা সেই 4টো যিটো ওলালে সেইটো বিয়োগ কৰিলে 1 ওলাব 1টো ইয়াত লগাই দিয়া লগাই দিলে কিমান হ'ব 10 হ'ল 2ৰে 10ক কেইবাৰ যাব 2 5 গুণ 10 এতিয়া যিহেতু এইটো একক অক্ষৰত 5 আছে তেতিয়াহ'লে কিহে যাব 5ে যাব 5ে কেইবাৰ যাব 5 1 গুণ 5 6টোৰ লগত সেই 5টো বিয়োগ কৰি দিয়া যিটো 5 ওলালে 1 ওলাব 1টো ইয়াত লগাই দিয়া 12 হ'ল এতিয়া কিমান হ'ব 5 দুগুণ 5 দুগুণ 10 এই 10টো 12টো বিয়োগ কৰি দিয়া বিয়োগ কৰিলে 2 ওলাব 25 হ'ল 5 5 গুণ 25 এতিয়া আকৌ 5 কৰা 5 125ক কেইবাৰ যাব 5 125ক 25 বাৰ যাব বুজি পালা আকৌ 5 25ক 5 বাৰ যাব আকৌ 5 5ক এবাৰ যাব এতিয়া যিকেইটা উৎপাদক ওলালে সেইকেইটা উৎপাদক ইয়াত আকৌ লিখা 2 কেইটা ওলালে 3টা ওলালে 1 2 3টা 5 কেইটা ওলালে 4টা ওলালে 5 × 5 × 5 × 5 বুজি পাইছা এতিয়া এইকেইটা সংখ্যা আমি কি কৰিব লাগিব তিনিটাকে সজাব লাগিব এতিয়া কোনটো সংখ্যা বেছিকৈ আছে এই 5 সংখ্যাটো বেছিকৈ আছে তেতিয়াহ'লে আমি কি বুলি লিখিম আমি লিখিব পাৰোঁ যে 5000 সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ 5ৰে হৰণ কৰিব লাগে এইটো তোমালোকৰ অংক আছিলে তোমালোকে ভালদৰে লিখি ল'বা এতিয়া তোমালোকে যিটো শেষৰ কুৱেশ্যন আছে সেইটো চোৱা শেষৰ কুৱেশ্যনৰ দি থোৱা আছে 8192 এই সংখ্যাটো আমি কি সংখ্যাৰে হৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা পাম আমাক সেইটো উলিয়াব দিছে তাৰ কাৰণে আমি কি কৰিম এই সংখ্যাটো চুটিহৰণ নিয়মেৰে হৰণ কৰিম এতিয়া চোৱা চুটিহৰণ নিয়মেৰে যদি আমি হৰণ কৰোঁ কিমান ওলাব যিহেতু এইটো এটা যুগ্ম সংখ্যা হোৱাৰ কাৰণে 2ৰে হৰণ যাব 2ৰে কিমান বাৰ হৰণ যাব 4096 এইটো তোমালোকে জানাই কেনেদৰে হৰণ কৰিব লাগে তোমালোকে যদি নাজানা তেতিয়াহ'লে চাই ল'বা আগৰ ভিডিঅ' কেইটা আছে এতিয়া চোৱা আকৌ এইটো যুগ্ম সংখ্যা হোৱাৰ কাৰণে আকৌ কিহে যাব 2য়ে যাব 2য়ে কেইবাৰ যাব 4 2 দুগুণ 4 2 0 গুণ 0 2 4 গুণ 8 9টা 5টা বিয়োগ কৰিলে 1 ওলাব 1টো ইয়াত লগাই দিয়ে 16 ওলালে 2 8 গুণ 16 আকৌ 2য়ে যাব 2য়ে কেইবাৰ যাব চোৱা 2 গুণ 2 2 0 গুণ 0 2 দুগুণ 4 2 4 গুণ 8 বুজি পালা তোমালোকে আকৌ 2য়ে কৰা 2য়ে কেইবাৰ যাব 2য়ে 10টো ধৰা কেইবাৰ যাব 2য়ে 5 বাৰ যাব 2 5 গুণ 10 2 গুণ 2 2 দুগুণ 4 বুজি পালা তোমালোকে আকৌ চোৱা 2য়ে কিমান বাৰ যাব 2 দুগুণ 4 5 আছিলে 5টোৰ পৰা 4টা বিয়োগ কৰিলে কিমান হ'ব 1 ওলাব 1টো ইয়াত লগাই দিয়া 11 হ'ল 2 11 কেইবাৰ যাব 10 ওলাব লাগিব 2 5 গুণ 10 বুজি পালা এতিয়া যিটো 10 ওলালে 11টোৰ পৰা বিয়োগ কৰিলে কিমান ওলাব 1 ওলাব 1টো ইয়াত লগাই দিয়া 12 হ'ল 2য়ে 12 কেইবাৰ যাব 2য়ে 12ক 6 বাৰ যাব 2 6 গুণ 12 আকৌ 2য়ে যাব 2 গুণ 2 2 দুগুণ 4 যিটো 4 ওলালে 5 ওলাব বিয়োগ কৰিলে কিমান ওলাব 1 ওলাব 1টো ইয়াত বহাই দিয়া 16 হ'ল 2 হ'লে কেইবাৰ যাব 2 8 গুণ 16 আকৌ 2য়ে কৰা 2 6 গুণ 12 2 4 গুণ 8 হ'ল এতিয়া আকৌ 2য়ে কৰা 2য়ে কেইবাৰ যাব 2 3 গুণ 6 2 দুগুণ 4 আকৌ 2য়ে কৰা 2 গুণ 2 কেইবাৰ যাব 2 গুণ 2 3টোৰ লগত 2টো বিয়োগ কৰা যিটো 2 ওলাইছিলে বিয়োগ কৰিলে 1 ওলাব 1টো ইয়াত লগাই দিয়া 12 হ'ল 2য়ে 12 কেইবাৰ যাব 2 6 গুণ 12 আকৌ 2য়ে যাব 2 8 গুণ 16 2 কেইবাৰ যাব 2 4 গুণ 8 2 দুগুণ 4 2 1 গুণ 2 তোমালোকে এটা বুজি পালা ভালদৰে তোমালোকে এইটো লিখি ল'বা এতিয়া আমি কি কৰিব লাগিব যিখিনি উৎপাদক ওলালে সেই উৎপাদককেইটা ইয়াত আমি লিখি ল'ম কিমান ওলালে 8192
এতিয়া চোৱা 2 কেইটা ল'লে 1 2 3 4 5 6 7 8 9 10 11 12 13টা ল'লে আমি 13টা 2 ইয়াত আমি লিখিব লাগিব বুজি পালা এতিয়া চোৱা কি লিখিম 2 into 2 into 2 into 2 into 2 into 2 3 4 5 6 7 8 9 10 11 12 13 বুজি পালা এতিয়া আমি তিনিটাকে সজাব লাগিব চোৱা তিনিটাকে তোমালোকে সজোৱা হ'ল এতিয়া কেইটা 2 বাকি থাকিলে তোমালোকৰ এটা 2 তোমালোকৰ বাকি থাকিলে তাৰমানে সেইটো তিনিটা হিচাপে জোৰ হোৱা নাই বুজি পালা এতিয়া আমি কি বুলি লিখিব পাৰোঁ 8192 সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ 2ৰে হৰণ কৰিব লাগিব তোমালোকে বুজি পালা ইমানখিনি আছিলে তাৰ এনসাৰ তোমালোকে এইখিনি গোটেইখিনি লিখি লোৱা যদি বুজি নাপোৱা তোমালোকে আকৌ ভিডিঅ'টো প্ৰথম পৰা চাবা তেতিয়া ভালদৰে বুজি পাবা বুজি পালা লগতে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে তোমালোকে নতুন নতুন ভিডিঅ'খিনি অতি সোনকালে চাব পাৰা ঠিক আছে আজিলৈ আহোঁ